যিটো ঘটনা এই ঘটনাটোৱে বৰ্তমান লখিমপুৰকে ধৰি সমগ্ৰ অসমৰ এটা চাঞ্চল্যকৰ পৰিস্থিতি সৃষ্টি কৰিছে সকলোৱে দৃষ্টি নিবন্ধ হৈ আছে যে সুনীল গগৈ প্ৰকৃততে মৃত্যু হল নে নাই নে সুনীল গগৈ জাহাংগীৰক হত্যা কৰিলে এতিয়াও কিন্তু ৰহস্যৰ শেষ হোৱা নাই মাজে মাজে কিন্তু তাত নতুন নতুন কিছুমান ক্যাৰেক্টাৰ সংযোজনহে হোৱা দেখিবলৈ পাওঁ এতিয়া নতুনকে ৰহস্যময়ী মহিলাৰ এগৰাকীৰ কিন্তু তাত এন্ট্ৰি হৈছে কিন্তু এই নতুন মহিলাগৰাকী কোন একচুয়ালি যদি আমি কবলৈ যাওঁ যেহেতু জাহাংগীৰৰ লগত আমি কোৱা শুনা মতে বিশেষকৈ চেনেল বিলাকৰ মতে জাহাংগীৰৰ যিবিলাকৰ কথা শুনা গৈছিলে বিশেষকৈ জাহাংগীৰৰ লগত এগৰাকী মহিলাৰ হেনো সম্পৰ্ক আছিল বুলি বৰ্তমান কিন্তু হেতু কথা বিশেষভাৱে চৰ্চাত আহিছে যে জাহাংগীৰৰ লগত এগৰাকী মহিলাৰ অবৈধ সম্পৰ্ক থকা কথাটো বৰ্তমান দৃষ্টিগোচৰ হৈছে আৰু আৰক্ষীয়ে সেই বিশেষ মহিলাগৰাকীক হুটপুছ ইতিমধ্যে গোপন জেগাত অব্যাহত ৰাখিছে গতিকে তাৰ পৰাও কিছু আমি ক্লু পাম নেকি এই প্ৰকৃত ঘটনাটোৰ ৰহস্য কি তাৰ পৰাও ওলাব পাৰিব নেকি হেতুহে সময়ত দেখা যাব কিন্তু এইখিনিতে সুনীল গগৈ কেনেকুৱা প্ৰকৃতিৰ মানুহ আছিল যে তেখেতৰ বিষয়ে কিন্তু কিছুমান এনেকুৱা মন্তব্য আগবঢ়াইছে বিশেষকৈ সেইখন গাঁৱৰে মুখিয়াল কিছুমান মানুহে আৰু বিশেষকৈ সেই মুখিয়াল এজন মানুহ বিশেষকৈ যা গাঁওবুঢ়া বুলি কোৱা হয় তেখেতেও কিন্তু এটা বিশেষ মন্তব্য দিছে সুনীল গগৈক লৈ আৰু হেতুকে কেন্দ্ৰ কৰি বৰ্তমান সকলো ফালৰ পৰা চৰ্চাত আহিছে গতিকে তেখেতে কি এনেকুৱা মন্তব্য আগবঢ়ালে আহকচোন আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাও গতিকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব তেওঁ নিজক কয় তেওঁলোকক মই ক'ত আছিলে বস্তুটো কেদি যাব লাগে সিহঁতি আগত গৈছে গৈ যোৱাৰ লগতে গৈ থাকোঁতে এইটো স্পন এইটো টৰ্চ লাইট এইটো চোলা কোনে ক'লে সেইবিলাক সিহঁতি দেখাই লৈ আছে মোক এইটো সুনীলৰ বুলি কৈছে তাৰ ভাগৰ বুলিয়ে কৈছে মানে সুনীলৰ বুলি মানে এইটো স্পন সুনীলৰ বুলি নাম কোৱা নাই কিন্তু এইটো স্পন এখন এইটো টৰ্চ লাইট এইটো চোলা এইডোখৰ জ্বলি থকা জেগা আৰু ধুৱাই আছে অলপ অলপ আপুনি কিমান বডিটো কিমান পাৰ্চেণ্ট দেখিছে বডিটো এনেই মই দেখাত প্ৰায় 30%টো অকণমান বেছি হ'ব দেই 40% বুলি ধৰক আৰু সিমানটো পইচাত মই পাইছোঁ এই যে সুনীল গগৈকটো আপুনি জন্মৰ পৰা আমিনো কেনেকৈ ভাবিম এতিয়া কেনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহ আছিল বেয়া নহয় আমাৰ কাৰণে মই ল'ৰাটো সামাজিকে আছিলে সুনীল গগৈ ভাল বহুত ভাল আমাৰ কাৰণে উগ্ৰ আছিল নেকি উগ্ৰ মানে আমি আমাৰ চকু দৃষ্টিত মানে কাকো উগ্ৰকৈ কৰা দেখা নাই আৰু কাকো লগত মানে খংৰাগে কথা পতাও দেখা নাই যদি আমি নেদেখাত ক'ৰবাত পাৰিছে এইবাৰ যদি হাই কাজিয়া লাগিছে সেইটো কিন্তু মই নাজানো সিহঁতৰ ঘৰত যে গম পাইছিল আপুনি মই নাপাওঁ সেইটো কিন্তু মই গম নাপায় এই যে তাত এটা মৃতদেহ জ্বলি আছে আপোনাক খবৰটো কোনে দিলে শহুৰকে দিলে গাড়ী লৈ গৈছে মোক আনি অঁ শহুৰকে দিলে হয় কিয়ন চেতিয়া নাম কিমান দূৰৰ পৰা দিলে আপোনাক মই 2 কিলোমিটাৰ আঁতৰৰ পৰা আপোনাক লৈ হয় আপুনি ঘটনাস্থলীত এটা জ্বলি থকা মৃতদেহ দেখিছে জ্বলি থকা নাই তেতিয়া ধোঁৱাহে আছে ধোঁৱাই আছে তাৰমানে কিবা এটা মানৱ দেহ জ্বলি কিবা মানৱ দেহ এটা জ্বলি আছে বুলি আৰক্ষীয়ে খবৰটো কেতিয়া পালে আৰক্ষীয়ে মই কোৱা প্ৰায় আপুনি 2:35 খবৰ দিছে হয় ঘটনা হৈছে 1 বজাত আপুনি 2:35 খবৰ দিছে হয় আপুনি খবৰটো কেইটাত পালে মোক দিছে 2:30 বজাত আপুনি 2:30 বজাত মই ইয়াত উপস্থিত 2:30 বজাত আপুনি পাইছে তাৰমানে আপুনি ধৰিলোঁ 2টামান বজাত খবৰটো পালে নেকি তাৰমানে 2:30 কেইমিনিটমান থাকোঁতে মোক গৈ পাইছে গাড়ী লৈ দিলে মই তেতিয়া খবৰ দিয়া নাই ঘৰত জগাইছেগৈ খবৰ দিয়া নাই খবৰটো মোক নাই দিয়া ইভাগে নাই দিয়া ফোনো কৰা নাই ৰাতি 2:30 বাজিছে আৰু ফোনো কৰা নাই ইভাগে মোক খবৰ দিয়া নাই গাঁওখনত আগতে এনেকুৱা হত্যাকাণ্ড আছিল নেকি হত্যাকাণ্ড মোৰ মনত থকা নাই এনেকুৱা হত্যাকাণ্ড বেমাৰ আজাৰ হৈ মৰিছে কোনোবাই এইবোৰ হেঙি হৈ মৰিছে সেইটো মই নিজে পাইছোঁ বাৰু কিন্তু এনেকুৱা হত্যাকাণ্ড মোৰ ডাঙৰ হ'লোঁ আৰু মানুহ মৰাৰ ঘটনা হৈছিল নেকি মানুহ মৰা ঘটনাৰ কথাটো মই নাজানো আপুনি গাঁওবুঢ়া হোৱাৰ পৰা গম পালে মই গাঁওবুঢ়া হোৱা মই আজি বেছি বছৰ হোৱা নাই আৰু হেৰি 14 বছৰ হৈছে তেতিয়ালৈকে গম পোৱা নাই নাই